এই মাতৃভূমিৰ কাৰণে হাজাৰবাৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত, হাজাৰবাৰ মৰিবলৈ প্ৰস্তুত। আমি কি কাৰণে সংগ্ৰাম কৰিছোঁ? আমি সংগ্ৰামখন কৰিছোঁ আমাৰ অসমত বসবাস কৰা খিলঞ্জীয়া বাই ভনীসকল যাতে সুৰক্ষিত হয়। মই চিতু বৰুৱাই মোৰ কাৰণে সংগ্ৰাম কৰা নাই, বা শৃংখল চলিয়াৰ কাৰণে সংগ্ৰাম কৰা নাই, বা বসন্ত গগৈৰ কাৰণে সংগ্ৰাম কৰা নাই, বা আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যি সংগ্ৰাম কৰিছোঁ আমি নিজৰ কাৰণে কৰা নাই। আমি সংগ্ৰাম কৰিছোঁ এই মাতৃভূমিত যাতে অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে, আমি তাৰ কাৰণে সংগ্ৰাম কৰিছোঁ। আমি সংগ্ৰাম কৰিছোঁ যে এই মাতৃভূমিত যাতে আমাৰ খিলঞ্জীয়া বাই ভনীসকল যাতে সুৰক্ষিত হৈ থাকে, আমি তাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আৰু আমি যি সংগ্ৰাম কৰিছোঁ এই সংগ্ৰাম চলি থাকিব। কোনোবাই হয়তো আমাৰ ওপৰত গোচৰ দিছে, গোচৰ দিব পাৰে। এই গোচৰৰ কাৰণে যদি আমি কাৰাগাৰলৈ যাবলগীয়া হয়, আমি কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত। যদি পুলিচৰ গুলি খাবলগীয়া হয়, আমি গুলি খাবলৈ প্ৰস্তুত। কিন্তু অসমৰ জনগণক মই এটা কথা কওঁ, যদি কেনেবাকৈ মই কাৰাগাৰলৈ যাবলগীয়া হয়, যদি কেনেবাকৈ শৃংখল চলীয়া কাৰাগাৰলৈ যাবলগীয়া হয়, যদি কেনেবাকৈ অসমৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন কোনোবা ব্যক্তি যদি কাৰাগাৰলৈ যাবলগীয়া হয়, তেতিয়াহ'লে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি এই সংগ্ৰামখনৰ নেতৃত্ব দি তেওঁলোকে আগবঢ়াই লৈ যাব। এই মাতৃভূমিৰ কাৰণে হাজাৰবাৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত, হাজাৰবাৰ মৰিবলৈ প্ৰস্তুত। আমি কি কাৰণে সংগ্ৰাম কৰিছোঁ? আমি সংগ্ৰামখন কৰিছোঁ আমাৰ অসমত বসবাস কৰা খিলঞ্জীয়া বাই ভনীসকল যাতে সুৰক্ষিত হয়। মই চিতু বৰুৱাই মোৰ কাৰণে সংগ্ৰাম কৰা নাই, বা শৃংখল চলিয়াৰ কাৰণে সংগ্ৰাম কৰা নাই, বা বসন্ত গগৈৰ কাৰণে সংগ্ৰাম কৰা নাই, বা আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যি সংগ্ৰাম কৰিছোঁ আমি নিজৰ কাৰণে কৰা নাই। আমি সংগ্ৰাম কৰিছোঁ এই মাতৃভূমিত যাতে অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে, আমি তাৰ কাৰণে সংগ্ৰাম কৰিছোঁ। আমি সংগ্ৰাম কৰিছোঁ যে এই মাতৃভূমিত যাতে আমাৰ খিলঞ্জীয়া বাই ভনীসকল যাতে সুৰক্ষিত হৈ থাকে, আমি তাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আৰু আমি যি সংগ্ৰাম কৰিছোঁ এই সংগ্ৰাম চলি থাকিব। কোনোবাই হয়তো আমাৰ ওপৰত গোচৰ দিছে, গোচৰ দিব পাৰে। এই গোচৰৰ কাৰণে যদি আমি কাৰাগাৰলৈ যাবলগীয়া হয়, আমি কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত। যদি পুলিচৰ গুলি খাবলগীয়া হয়, আমি গুলি খাবলৈ প্ৰস্তুত। কিন্তু অসমৰ জনগণক মই এটা কথা কওঁ, যদি কেনেবাকৈ মই কাৰাগাৰলৈ যাবলগীয়া হয়, যদি কেনেবাকৈ শৃংখল চলীয়া কাৰাগাৰলৈ যাবলগীয়া হয়, যদি কেনেবাকৈ অসমৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন কোনোবা ব্যক্তি যদি কাৰাগাৰলৈ যাবলগীয়া হয়, তেতিয়াহ'লে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি এই সংগ্ৰামখনৰ নেতৃত্ব দি তেওঁলোকে আগবঢ়াই লৈ যাব। এই মাতৃভূমিৰ কাৰণে হাজাৰবাৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত, হাজাৰবাৰ মৰিবলৈ প্ৰস্তুত। আমি কি কাৰণে সংগ্ৰাম কৰিছোঁ? আমি সংগ্ৰামখন কৰিছোঁ আমাৰ অসমত বসবাস কৰা খিলঞ্জীয়া বাই ভনীসকল যাতে সুৰক্ষিত হয়। মই চিতু বৰুৱাই মোৰ কাৰণে সংগ্ৰাম কৰা নাই, বা শৃংখল চলীয়াৰ কাৰণে সংগ্ৰাম কৰা নাই, বা বসন্ত গগৈৰ কাৰণে সংগ্ৰাম কৰা নাই, বা আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যি সংগ্ৰাম কৰিছোঁ আমি নিজৰ কাৰণে কৰা নাই। আমি সংগ্ৰাম কৰিছোঁ এই মাতৃভূমিত যাতে অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে, আমি তাৰ কাৰণে সংগ্ৰাম কৰিছোঁ। আমি সংগ্ৰাম কৰিছোঁ যে এই মাতৃভূমিত যাতে আমাৰ খিলঞ্জীয়া বাই ভনীসকল যাতে সুৰক্ষিত হৈ থাকে, আমি তাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আৰু আমি যি সংগ্ৰাম কৰিছোঁ এই সংগ্ৰাম চলি থাকিব। কোনোবাই হয়তো আমাৰ ওপৰত গোচৰ দিছে, গোচৰ দিব পাৰে। এই গোচৰৰ কাৰণে যদি আমি কাৰাগাৰলৈ যাবলগীয়া হয়, আমি কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত। যদি পুলিচৰ গুলি খাবলগীয়া হয়, আমি গুলি খাবলৈ প্ৰস্তুত। কিন্তু অসমৰ জনগণক মই এটা কথা কওঁ, যদি কেনেবাকৈ মই কাৰাগাৰলৈ যাবলগীয়া হয়, যদি কেনেবাকৈ শৃংখল চলীয়া কাৰাগাৰলৈ যাবলগীয়া হয়, যদি কেনেবাকৈ অসমৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন কোনোবা ব্যক্তি যদি কাৰাগাৰলৈ যাবলগীয়া হয়, তেতিয়াহ'লে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি এই সংগ্ৰামখনৰ নেতৃত্ব দি তেওঁলোকে আগবঢ়াই লৈ যাব।